আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম মেকুৰীয়ে কিদৰে ভাগ্য পৰিৱৰ্তনৰ সংকেত দিয়ে। প্ৰিয় দৰ্শক, মেকুৰী সম্বন্ধে অনেক সময়ত বেয়া কথাই শুনা যায়, কিন্তু আমি বেয়া বুলি বিশ্বাস কৰি লোৱা এই মেকুৰীয়ে আমাৰ জীৱনত কিছুমান ভাল সংকেতো দিয়ে। এই সংকেতসমূহ আমি এই ভিডিঅ'টোৰ জৰিয়তে আপোনাক জনাম। যিখন ঘৰত মেকুৰীয়ে পোৱালি জন্ম দিয়ে সেইখন ঘৰত কি কি হয়, সেই ঘৰৰ মানুহৰ ওপৰত কি কি প্ৰভাৱ পৰে, মেকুৰীয়ে পোৱালি জন্ম দিলে সেইখন ঘৰৰ বাবে ভাল সংকেত নে বেয়া সংকেত, এই ভিডিঅ'টোত আজি সকলো কথা গম পাব। তেন্তে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজিকালি প্ৰায় মানুহৰ ঘৰতে মেকুৰী পোহা দেখা যায়। মেকুৰী নিজে নুপুহিলেও আমাৰ প্ৰত্যেকৰ ঘৰতে মেকুৰী আহেই। মেকুৰী সম্বন্ধে অনেক নজনা তথ্য লুকাই আছে। আপোনালোকে প্ৰায়ে শুনে চাগে, মেকুৰী য'ত থাকে তাত নকাৰাত্মক শক্তিয়ে বাস কৰে। মেকুৰীয়ে নিজৰ লগত ইমান ঋণাত্মক শক্তি লৈ ফুৰে, যাৰ প্ৰভাৱত মেকুৰীৰ আশে-পাশে থকা সকলো বস্তু বা মানুহৰো ক্ষতি সাধন হয়। বাস্তুশাস্ত্ৰৰ মতে ঘৰত মেকুৰী পোহাটো অশুভ। যিখন ঘৰত মেকুৰী থাকে সেই ঘৰত নেতিবাচক শক্তি উজ্জাই বাস কৰে। যদি আপোনাৰ ঘৰত মেকুৰী আছে বা আপুনি মেকুৰী পুহিছে বা আপোনাৰ ঘৰত যদি মেকুৰী সঘনাই অহা-যোৱা কৰি থাকে, তেন্তে আপুনিও অলপ সাৱধান হৈ থকাটো জৰুৰী। কাৰণ আপোনালোকৰ লগত কোনো ধৰণৰ ঘটনা বা কোনো সমস্যা নহ'লেও ভৱিষ্যতে যে একো নহ'ব সেয়া কোনে জানে। ভৱিষ্যতটো আমি কোনেও নাজানো। সেয়েহে সাৱধান হৈ থকাটো ভাল। সেয়েহে সাৱধানৰ মৰণ নাই। যদি আপোনাৰ ঘৰত মেকুৰী আছে তেন্তে মনত ৰাখিব, যাতে আপোনাৰ ঘৰত বা পাকঘৰত বা ঘৰৰ যিকোনো স্থানত বাঢ়ি বাচন নাথাকে বা বহু সময় ধৰি নোধোৱা বাচন জমা কৰি নাৰাখে। ঘৰৰ য'তে ত'তে কাপোৰ দমাই নথব, কিয়নো ঘৰৰ জোঠা বাচন, য'তে ত'তে দমাই থোৱা কাপোৰ আদি নেতিবাচক শক্তিয়ে সোনকালে নিজৰ শক্তি বিস্তাৰ কৰে। বাস্তুশাস্ত্ৰ অনুসৰি যি ঘৰত মেকুৰীয়ে পোৱালি দিয়ে সেইখন ঘৰৰ সৌভাগ্য উদয় হয়। সেই ঘৰৰ মূল মানুহজনৰ কপাল ফুলে। মেকুৰীয়ে আপোনাৰ ঘৰত পোৱালি জন্ম দিয়াটো আপোনাৰ বাবে শুভ সংকেত। মেকুৰীক সাক্ষাৎ মা লক্ষ্মীৰ ৰূপ বুলি বিশ্বাস কৰা হয়। মেকুৰীয়ে পোৱালি জন্ম দিয়াৰ 40 দিন পিছৰ পৰাই আপোনাৰ ভাগ্য পৰিৱৰ্তন হ'ব ধৰে। মান্যতা অনুসৰি যিখন ঘৰত মেকুৰীয়ে পোৱালি দিয়ে সেইখন ঘৰত ধনৰ বৰষুণ হ'ব আৰম্ভ কৰে। আপোনাৰ ঘৰতো যদি মেকুৰীয়ে পোৱালি জন্ম দিছে তেন্তে বুজিব যে সাক্ষাৎ মা লক্ষ্মীৰ আগমন হৈছে। সোণালী ৰঙৰ মেকুৰী ঘৰলৈ অহাটো শুভ সংকেত বুলি গণ্য কৰা হয়। সোণবৰণীয়া মেকুৰী যদি আপোনাৰ ঘৰত বাৰে বাৰে আহি আছে তেন্তে আপুনি বুজি ল'ব যে আপোনাৰ ভাগ্য খুব সোনকালে পৰিৱৰ্তন হ'ব গৈ আছে। ভাল দিন আপোনাৰ পদূলিমুখত আহি ৰৈ আছে। তাৰ বিপৰীতে ক'লা মেকুৰী ঘৰলৈ অহাটো অশুভ বুলি গণ্য কৰা হয়। যদি ক'লা মেকুৰী যদি আপোনাৰ ঘৰত বা চৌহদত, ঘৰৰ বাৰান্দাত বা ঘৰৰ ছাদত উঠি কান্দে তেন্তে সেয়া অতি বিপদজনক। ক'লা মেকুৰী আপোনাৰ ঘৰৰ আশে-পাশে কান্দিলে বুজিব যে আপোনাৰ ঘৰৰ কোনো সদস্যলৈ ঘোৰ সংকট আহি আছে। ক'লা মেকুৰীয়ে কন্দা শুনিলেই আপুনি নিজেই তথা আপোনাৰ ঘৰৰ সদস্যসকলক সাৱধান কৰি দিব। শাস্ত্ৰ অনুসৰি মেকুৰীৰ তৃতীয় ইন্দ্ৰিয় জাগ্ৰত হৈ থাকে আৰু মেকুৰীয়ে ভৱিষ্যত দেখা পায়। সেই অনুযায়ীয়ে মেকুৰীয়ে নিজৰ আচৰণ দেখুৱায়। যদি আপোনাৰ পোহনীয়া মেকুৰীটোৱে হঠাৎ কান্দি উঠে তেতিয়া বুজিব যে সেয়া অত্যন্ত অশুভ লক্ষণ। ইয়াৰ ফলত আপোনাৰ অৰ্থ হানি হোৱাৰ সম্ভাৱনা থাকে। পোহনীয়া মেকুৰীটোৱে কন্দাৰ ফলত ঘৰৰ কোনো সদস্যৰ হঠাৎ গা বেয়া হ'ব পাৰে। যদি মেকুৰীয়ে হঠাৎ মাংসৰ টুকুৰা, মাছৰ কাঁইট, এন্দুৰ নিগনি আনে আপোনাৰ ঘৰত প্ৰৱেশ কৰে বা আপোনাৰ ঘৰৰ আশে-পাশে পেলাই থৈ যায় তেন্তে সেয়া অত্যন্ত অশুভ লক্ষণ। মেকুৰীৰ এনে কামে আপোনাৰ ঘৰৰ কোনোবা অকাল মৃত্যুৰ সংকেত দিয়ে। প্ৰিয় দৰ্শক, মেকুৰীয়ে যদি তেনে কাম আপোনাৰ ঘৰত কৰে তেন্তে মেকুৰীয়ে পেলাই থৈ যোৱা মাংস, মাছৰ টুকুৰা আদি পেলাই দি সেই ঠাই ভালদৰে পৰিষ্কাৰ কৰি পাৰিলে গংগাজল ছটিয়াই দিব। মেকুৰীয়ে এনে কাম কৰিলে পাৰিলে ঘৰত গ্ৰহপাঠ বা আপুনি ঘৰত সাধাৰণতে যিদৰে পূজা-পাঠ কৰে তেনেকুৱা পূজা এভাগ আয়োজন কৰিব। নহ'লে ঘৰৰ কাৰোবাৰ অকাল মৃত্যু নহ'লেও কিন্তু ঘৰৰ কোনো সদস্যৰ বহুত ডাঙৰ বিপদ হ'ব পাৰে। আপুনি ঘৰত মা লক্ষ্মীৰ পূজাও আয়োজন কৰিব পাৰে। তেনে কৰিলে আপুনি বিপদৰ পৰা ৰক্ষা পৰিব। ৰাতিপুৱা শুই উঠিয়ে নিজৰ ঘৰৰ চৌহদত মেকুৰী দেখাটো শুভ সংকেত। সূৰ্যোদয়ৰ পূৰ্বে ঘৰৰ আশে-পাশে
মেকুৰীক ঘূৰা-ফুৰা কৰি থকা দেখিলে সেয়া শুভ সংকেত বুলি বিশ্বাস কৰা হয়। মেকুৰীয়ে ঘৰত পোৱালি দিয়াটো শুভ সংকেত যদিও মেকুৰীজনীয়ে যদি পোৱালি জন্ম দি তাৰ পৰা আঁতৰি যায়, অৰ্থাৎ পোৱালিকেইটা যদি আপোনাৰ ঘৰত এৰি থৈ মেকুৰীজনী ক'ৰবালৈ গুচি যায়, সেয়া অত্যন্ত অশুভ সংকেত। সপোনত মেকুৰী দেখাটো অত্যন্ত শুভ সংকেত। সপোনত যদি মেকুৰীয়ে খেলা-ধূলা কৰা দেখে, মেকুৰীয়ে কিবা খাই থকা দেখে, সেয়া শুভ সংকেত। যদি আপুনি সপোনত দুটা মেকুৰীয়ে কাজিয়া কৰি থকা দেখা পায় বা মেকুৰীয়ে কান্দি থকা সপোন দেখা পায়, তেন্তে সেয়া অশুভ সংকেত। এনে সপোন দেখিলে আপুনি বুজিব যে আপোনাৰ জীৱনত কিবা বেয়া হ'বলৈ গৈ আছে। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।